শিৱসাগৰ ৰিচাংমুখ জেলগাঁও বৰহোলাত গড়ৰ আতংক। শিৱসাগৰ জিলাৰ ৰিচাংমুখ অঞ্চলৰ জেলগাঁও বৰহোলাত আজি পুৱাৰ পৰা সৃষ্টি হৈছে এক বিশেষ প্ৰকৃতিত আতংকজনক পৰিস্থিতি। গাঁৱত এটা গড়ে মুক্তভাৱে বিচৰণ কৰা দৃশ্যই স্থানীয় লোকসকলক বিস্মিত আৰু চিন্তিত কৰি তুলিছে। প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি গড়টোৱে মহৰ আশে পাশে মুক্ত বিচৰণ কৰি আছে। গড়টোৰ চলাফুৰা সম্পূৰ্ণ স্বাভাৱিক হ'লেও তাৰ হঠাৎ উপস্থিতিৰ ফলত স্থানীয় লোকসকলে ভয় আৰু উদ্বেগ অনুভৱ কৰিছে। বহুতে গড়টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ পাৰ হৈ অহাৰ সন্দেহ কৰিছে। এই খবৰ পোৱাৰ লগে লগে বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছে। তেওঁলোকে গড়টোৰ গতিবিধি লক্ষ্য ৰাখি পৰিস্থিতি নিয়ন্ত্ৰণত ৰক্ষাৰ চেষ্টা কৰিছে বুলি জানি পৰা গৈছে। গাঁওখনত বৰ্তমান স্বাভাৱিক বিচৰণ আৰু চিন্তা দুয়োটাৰে পৰিৱেশ বিদ্যমান। বন বিভাগৰ অভিযান সফল হ'লে গড়টো সুৰক্ষিতভাৱে কাজিৰঙা অথবা তেওঁৰ প্ৰাকৃতিক বাসস্থানলৈ পঠিয়াবৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় সচেতন লোকে। এখন বৰহোলা ঠাই বুলি কয়, বিল বুলি কয়, বৰহোলা বিল। তাত ৰাতিপুৱা 5টা বজাতে গড়টো ওলাইছিলে। আমি দেখিছিলোঁ, তেতিয়া মানুহবিলাকে হুলস্থুল কৰিছিলে যে গড় ওলাইছে। তেতিয়া চাবলৈ আহিলোঁ। চাবলৈ আহোঁতে ধৰক মহলে চোঁচা মাৰি গৈছে বাৰু, অন্য একো মানুহ চানুহলৈ চোঁচা মৰা নাই বাৰু। এতিয়াও এই পথাৰৰ মাজতে আছে, বাও ধানৰ তলিত ঘূলি লৈছে, খাইছে, শুইছে, দৌৰিছে, সেনেকুৱা কৰিছে। মহৰ লগত যুদ্ধ কৰিছে, তেনে চোঁচা মাৰি গৈছে আৰু মহলে। তাৰপিছতে বন বিভাগৰ মানুহ ৰাতিপুৱা আহিলে, 4টা বজাতে আহিছে বাৰু। খবৰ পাই লগালগ আহিছে, আহি আছেহি। আগত ওলোৱা দেখা নাই আমি জন্ম হ'ব পৰা, কিন্তু হাতী ওলাই বুলি জানো বাৰু। আগৰ পিছে আহিছে বাৰু, গড় নাই দেখা। গড়টো আছে বৰহোলা পথাৰত আছে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, সুহানা লাইভ।